বয়ফ্ৰেণ্ডৰ বাৰ্থডে আহি আছে আৰু কেকটো তয়ে বনাই দিব লাগিব। মোৰ ভাল ফ্ৰেণ্ড এজনীৰ মেছেজ আহিলে তেনেকে। এতিয়া ভাল ফ্ৰেণ্ডৰ মেছেজ আহিছে বনাইতো দিব লাগিবই। বেছি কথা কৈ নাথাকো, কেকটো বনাও বলক। এই কেকটোৰ ফ্লেভাৰ আছিলে ব্লেক ফৰেষ্ট আৰু কাইণ্ড অফ মোৰ ফেভৰেট বুলিও ক'ব পাৰি। মোৰ বেষ্ট চেলাৰ তাই ছাজেষ্ট কৰিব দিছিলে। একচুৱেলি মোৰ বেষ্ট চেলাৰ বুলি নাই, কাৰণ ইয়াত কাষ্টমাৰ সকলে বেছিভাগ কম প্ৰাইচতে কেকবোৰ বিচাৰে, সেইকাৰণে মই ভেনিলাই ছাজেষ্ট কৰো। বাট যোনে চকলেট বেছি ভাল নাপায়, আকৌ ভেনিলাটোও খাব নিবিচাৰে, তেওঁলোকে ব্লেক ফৰেষ্ট চইচ কৰিব পাৰে। একদম মিল্ড ফ্লেভাৰ এটা আহে, চকলেটৰো ফ্লেভাৰ এটা আহে আৰু ভেনিলাৰো ফ্লেভাৰ এটা আহে, মানে ভাল লাগে খাই পেলাই। এই কেকটোৰ ৰেফাৰেঞ্চ ফটোখন কিছু এনেকুৱা আছিলে, বাট আপাৰ টিয়াৰটো ব্লেক কালাৰত বিচাৰিছিলে তাই। সেইদিনাখন বতৰ বহুত বেছি ধুনীয়া আছিলে, এটা ক্লিপ লৈ থলো আৰু। কেক বনাই বনাই লগতে গেছো শেষ হৈ থাকিলে নহয়। কেকটো আধা কাম কৰি পেলাই আকৌ গেছ আনিবলৈ গলো। উৎপাত হোৱাৰ কাৰণে কি হ'ল জানেনে, গল্ডেন ডাষ্টটো মই দি আছিলো, হঠাৎ বেছিকে পৰি গল। পিছত মিলাবলৈ সময়ো নহল, কাৰণ কেকটো লাগেই 8টা বজাত ৰাতিৰ। চিলিণ্ডাৰ বিচাৰি বিচাৰি আধা ঘন্টামান ঘূৰিলো, হলেও নাপালো। লাষ্ট এখন দোকানত পালোগে, তাকো 2500 টকা লৈছে। এনিৱেইজ আকৌ আহি পেলাই কেকটোৰ ফাইনেল লুকটো আপোনালোকৰ কাৰণে ৰেকৰ্ড কৰিলো। কেনেকুৱা লাগিছে কমেন্ট কৰিবলৈ নাপাহৰিব। লগতে এনেকুৱা কেকবোৰ যদি শিকিব বিচাৰে তেন্তে মোক হোৱাটছএপ কৰিলেই হ'ল। ক্লাছেছ আনি আছো নেক্সট মে মাহৰ 29, 30, 31 তাৰিখে।